Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে আৰু আমাৰো ভাল। আপোনালোকক স্বাগতম জনাইছো আমাৰ এটি নতুন ভিডিও লৈ। হয়নে দেহা? আৰু ছোৱালী স্কুল গৈছিলে, তাই স্কুলৰ পৰা আহি প্লানি ইয়াত দিছেনে কোন পুৰণা ফ্ৰক এডাল বিচাৰি মানে পিন্ধি ঘূৰি ফুৰিছে আৰু লিপষ্টিক মানে লগাই লৈছে। কি কৰিব আৰু ইহঁতৰ মন মৰ্জি মানে যেতিয়া যেটো মন যায় সেইটো পিন্ধিব। কেতিয়াবা আপুনি কিবা এটা পিন্ধাম বুলি ভাবিলেও নিপিন্ধে। সেই তেনেকুৱা মানে। পৰিবা আৰু হেয়া আৰু আজি ৰ'দ দিছে, ৰ'দ দিয়াৰ কাৰণে পুৰা একদম কাপোৰ চাপোৰ ধুই ধাই পুৰা মেলি দিছোঁ দেখিছে এইবোৰ অলপ সঁচাকৈ বহুত দিন বৰষুণ দিলে জেগাবিলাক বহুত বেয়া দেখে। আজি মানে অলপ ফৰকাল যেন লাগিছে আৰু ৰ'দ দিছিলে কাৰণে। আৰু খালিকৈ বহি থাকে আৰু কিবা এটা কোৱা দেহা, এইফালে কিবা এটা কোৱা চবকে। অকল হেল্ল' গাইজ কি খবৰটোৱে দেহাই কয় আৰু ভালকৈ কোৱা। স্কুলত কি কৰিলে আজি? আৰু মানে মই দাঁত এটা হৰাইছিলোঁ এইফালে। মই কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত যে মোৰ দাঁত বহুত বিষ হৈ আছে। কেইবাগৰাকীও মোক কমেণ্ট কৰিছে যে তুমি দাঁতটো নহৰাবা। কিন্তু মানে কি হ'ল, ৰ'বচোন হা, ডক্টৰ মানে এইটো উঠাব লাগিব বুলি ক'লে, যিহেতু কিবা এটা ভিতৰত ফ্ৰেকচাৰ নিচিনা হৈ গৈছিলে আৰু সেইকাৰণে মানে দাঁতটো উঠাই দিলোঁ। আৰু দুদিনমান ইমানেই বিষত মানে বহুত বিষাওঁ আৰু যি কি নহওক এতিয়াও বিষাই আছে অলপ, তথাপিতো নাই আজি ভিডিঅ' বোলো মই বনাম, ভিডিঅ' দিব লাগিব। হয়নে দেহা? আৰু ভিডিঅ' নিদিলে মানে মনটো বেয়া লাগি থাকে মানে এনেকুৱা হৈছে। সেইকাৰণে ভিডিঅ' আকৌ আৰম্ভ কৰিছোঁ। আৰু এইফালে ফুলি আছে অলপ, ধৰিব পাৰিছেনে বাৰু চাওকচোন। বাৰু সেয়া ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এইফালে চাওক এতিয়া আমাৰ কপৌ ফুল ফুলিছে দেখিছেনে? এইবোৰ ঢেৰ ফুলি আছে ইয়াতো, আৰু সেইফালেও ফুলি আছে একদম, আৰু পাছফালেও আছে বহুত ফুলিছে। নাযাব সাপ আছে। আৰু দেখিছেনে মই এটা পাহি ছিঙি লৈছোঁ, ইমান ভাল লাগে। আৰু এইফালে পুৰা একদম ফুলিছে বহুত দীঘল, একদম মাটিত পাই গৈছে দেখিছেনে ফুলবা বহুত দীঘল। এজোপা যে বহুত দীঘল হয় ফুলজোপা, মই ইমান দীঘলকৈ দেখাই নাই, দেখিছোঁ ইমান দীঘল দেখা নাই এইটো প্ৰজাতি, একদম মাটিত লাগি গৈছেগৈ। আৰু সেইফালেও আছে তেনেকৈ বহুত বেছি আছে, সেইফালেও য'তে ত'তে ফুলি আছে এতিয়া। আৰু সেয়া ইমান ভাল লাগিছে ন, দেখাই দিওঁ বোলো আপোনালোককো ফুলখিনি। আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আচলতে মোৰ এটা ভিডিঅ' খুব চলিছিলে, বহুত মানুহে মৰম দিছিলে। সেই ভিডিঅ'টোত মানে লিখা আছিলে উ চেচে বুলি, আৰু আপোনালোকে চাইছিলে উ চেচেটো আচলতে মই ক'ত কৈছিলোঁ কি কথা, কিন্তু কিয় কৈছিলোঁ তাৰ আজি আচল অৰ্থ আপোনালোকৰ আগত মই ভাগি পাতি ক'ম। আৰু আচল অৰ্থ হ'ল এই আমাৰ মাইণ্ডা দেই, ইমান বেয়াকৈ হাঁহি একদম। আৰু সেয়া মাইণ্ডাক লৈ মানে আজি ভিডিঅ'টো হ'ব, কাৰণ সেইদিনাখনিও উ চেচেটো মাইণ্ডাক লৈ মই কৈছিলোঁ। আৰু কৈ আছোঁ ৰ'ব, আৰু গম পাইছে নহয় এইবোৰ কথা চথা নকয় আৰু বকে। আমাৰ দেহা ঠিক আছে ন, আমাৰ দেহা ঠিক আছে। আৰু মানে এতিয়া মই আচল কথাটো ক'বৰ কাৰণে একদম ৰুমলৈ আহি লৈছোঁ আৰামছে বহি লওঁ বুলি। আৰু আৰম্ভ কৰোঁ তেনেহ'লে। আচলতে মোৰ সেই ভিডিঅ'টোত ওপৰত লিখা আছে যে উ চেচে বুলি, আৰু বহুত মানুহে গৈ ভিডিঅ'টো চাইছিলে যে মই সেই কথাখিনি কওঁতে উ চেচে বুলি কৈ পাইছিলোঁ। আচলতে কেলৈ কৈছিলোঁ কি কথা, আজি সকলো কথা ভাঙি পাতি কৈ আছোঁ। তাৰ আগতে কৈ লৈছোঁ আমাৰ মাইণ্ডা বহুত বেছি লাজ কৰে, এনেই কথা পাতি থাকিব, কেমেৰাটো অন কৰাৰ লগে লগে চব বুবা। আমাৰ ঘৰত মানে সেইটো হয় নে, চবেই কথা পাতি থাকিব, মই কেমেৰাটো অন কৰাৰ লগে লগে চব বুবা হৈ যাব। অকল ছোৱালীজনীয়ে কিবাকিবি কৈ থাকে, আচলতে লাজ কৰে। আৰু সেয়া ক'বলৈ আছোঁ তেনেহ'লে। আৰু সেইদিনাখনি আছিলে ভিডিঅ'টোত মানে মোৰ প্ৰথম যেতিয়া আমাৰ তাত বিহুতি বোৱাৰী মানে প্ৰথম ৰাউণ্ডত যি মানে শ্বুটিং হৈছিলে, তাত ভিডিঅ' যেতিয়া মানে হেৰি হয় শ্বুটিঙৰ সময়ত, আৰু তেতিয়া মই মাইণ্ডা আৰু ছোৱালীক লৈ গৈছিলোঁ মানে ইয়াৰ পৰা গৈ গুৱাহাটী পাইছেগৈ, মানে মোৰ লগত গৈছে। কিন্তু সেই মানে শ্বুটিঙৰ জেগালৈ মানে নেযায়, কাৰণ এটা কথা কাৰণে নেযায়, তাত মানে যিসকল ঘৰৰ পৰা গাৰ্জেন যায় বা কোনোবা ঘৰৰ পৰা ব্যক্তি গ'লে মানে তাত বহিবলৈ কাৰণে এক্সট্ৰাকৈ মানে এটা ষ্টেজ বনাইছিলে, তেওঁলোককো মানে কেমেৰা ধৰিব, টিভিত দেখাব তেওঁলোককো। আৰু সেইকাৰণে মাইণ্ডাক মই ইয়াৰ পৰা লৈ গৈছিলোঁ। কিন্তু তাত গৈ পেলাই মাইণ্ডা তালৈ নোযোৱা হৈ থাকিলে, নবহা হৈ থাকিলে। তাত সেই কেমেৰাই মানে কিবা সুধিব বা কিবা ধৰিব বুলি সাংঘাতিক লাজ কৰে। তাৰপাছত সেই শ্বুটিঙৰ দিনা আৰু মোক তাত থৈ ছোৱালীক লৈ ৰাতিপুৱাই আৰু মানে সি ওলাই গ'লগৈ গুৱাহাটীতে, ইফালে সিফালে ছোৱালীজনী খেলাই মানে ঘূৰি ফুৰিছে। তাৰপাছত বহুত দেৰি হ'ল, আৰু দিনটো হয় আমাৰ শ্বুটিং হওঁতে। পাছত আৰু বহুত দেৰি হৈ গ'ল, আৰু মই তাত ফোনটো ৰিচিভ কৰিব পৰা নাই, যিহেতু তাত হেৰি হৈ আছে, ফোন আঁতৰত আছে, মই এইফালে ব্যস্ত হৈ আছিলোঁ। তাৰপাছত আবেলি সময়ত আহি ওলালেহি আৰু ছোৱালীজনী লৈ পেলাই। এনেকুৱা সময়ত আহিলে যিটো সময়ত নেকি মোৰ নাচি ভাবিছে মানে মোক মানে কৈছে আৰু সি যে তোমাৰ চাগে নাচি হ'ল বুলি ভাবিহে মই গৈছিলোঁ। আচলতে সি ভাবিছিলে যে তাই ইমান দেৰি হ'ল, এতিয়া কোনো হেৰি হ'ব, আৰু প্ৰথম ৰাউণ্ড যিহেতু ইমান আইডিয়াও নাছিলে, নাচি হ'ল চাগে এতিয়া, আৰু গতিকে এতিয়া যাওঁ আৰু বুলি আহিছিলে। এনেকুৱা সময়ত ওলাইছে সি মই ষ্টেজত, মানে মোৰ নাচি হৈছে কিন্তু কথা বাৰ্তাখিনি মানে চলি আছে বিচাৰকৰ লগত বা ৰিম্পী বাহঁতৰ লগত মানে কথা বাৰ্তাখিনি চলি আছিলে।
আৰু সেইকণ সময়ত আহি সি ওলালে সি ভাবিছিলে যে হেৰি হ'ল নাচি হ'ল আৰু কিন্তু কথা বাৰ্তা যে নাচি বাৰু হ'ল কথা বাৰ্তা যে চলি আছে ভবা নাই আৰু ভাবিছিলে যে মোক চাগে নেমাতিব ষ্টেজলৈ মানে মাইণ্ডাক তেওঁ মানে ভাবিছিলে যে তেওঁক নেমাতিব নেকি ষ্টেজলৈ সম্ভৱ সেইকাৰণে আঁতৰতে ছোৱালীজনী মানে কান্ধতে লৈ ৰখি পেলাই সি চাই আছিলে তেনেকুৱাতে মানে ৰিম্পী বাই মোক সুধি দিলে যে আজি ঘৰৰ পৰা কোন কোন আহিছে এনেকৈ তেনেকুৱাতে ময়ো কৈ পালোঁ ঘপককৈ মাইণ্ডা আহিছিলে এনেকৈ ছোৱালীজনী লৈ ঘূৰি ফুৰিছে কিন্তু এতিয়া দেখা নিচিনা পাইছোঁ কাৰণ সঁচাকৈ মই ষ্টেজৰ পৰা দেখিলোঁ আৰু যিটো দেখিছোঁ মই মানে কৈ পালোঁ যে এনেকৈ দেখা নিচিনা পাইছিলোঁ বুলি ভাবিছিলোঁ নামাতিব চাগে ষ্টেজলৈ ঘপককেতো মাতি দিলে মাতি দিয়াচোন বুলি তাৰপৰা তেনেকুৱাতে মাতি দিলোঁ বা মানে ৰিম্পী বায়ো কৈ দিলে যে আহক কোনজন আছিলে আহক বুলি কৈ পালে তেতিয়া মই কৈ পালোঁ যে চেচে বুলি কাৰণ এনেই ভয়তে ঘূৰি ফুৰিছে কেমেৰা আগত ওলাব লাগে বুলি টিভিত ওলাব লাগে বুলি আৰু গৈ মানে লাষ্টত গৈ মানে ওলাবলগীয়া হ'লগৈ মানে আৰু ষ্টেজলৈ আহিবলৈ ইমান লাজ কৰে আকৌ তেওঁকে দিলে মাতি আচলতে মানে য'তে বাঘৰ ভয় ততে ৰাতি হয় বুলি যে কথা এটা কৈছে ইমান দিনটো পলাই ফুৰিলে কেমেৰা আগত ওলাব লাগে বুলি কিন্তু লাষ্টত আবেলি সময়ত গৈ ওলালেগে গৈ সেইখিনিতে লাষ্টত গৈ মানে মোৰ নাচি শেষ হৈছিলেহে সম্পূৰ্ণ শেষ হোৱাই নাছিলে গৈ তাকো কথা বাৰ্তা চলি থকা সময়তে গৈ মাইণ্ডা ওলালেগে আৰু লাষ্টত তেওঁক ষ্টেজলৈ মাতি দিলে নিয়াৰ পিছততো চাগে মই অনুভৱ কৰিব পাৰিছোঁ মানে কিমান বেছি লাজ কৰিছে মানে কেমেৰা আগত ওলাব লাগে বুলি যিহেতু পলাই ফুৰিছিল লাষ্টত গৈ আকৌ কেমেৰা আগতে পৰিলেগে সেয়া আচলতে বহুত লাজ কৰে কেমেৰা আগত ওলাবলৈ আৰু মাইণ্ডা একদম এতিয়া মই সেই কিবা এটা সুধিলেও এয়া নকয় নহয় এনেই ঢেৰ কথা কৈ থাকিব কিন্তু কেমেৰাটো উলিয়াই দিয়াৰ লগে লগে মানে একো নকয় একো নোকোৱা হৈ পৰে সাংঘাতিক লাজ কৰে আৰু মই ভ্লগ বনালেও মানে মোক ক'ব একদম মোক নুলিয়াবা কিন্তু দেই একদম মোক নুলিয়াবা কিন্তু মানে এনেকুৱা লাজ কৰে এতিয়া মই কওঁ দেই ঘৰত মানুহ আমিকেইটা আছোঁ যদি কোনো নোলায় মই অকলে কি ভিডিঅ' বনাই থাকিম আৰু প্ৰায় মই অকলে ভিডিঅ' বনাই থকাই হয় মাও নাথাকে দেউতাও নাথাকে তেওঁৱে থাকে আকৌ উঠাবলৈ লওঁ সেয়া লাজ কৰে আৰু সেয়া আৰু তেতিয়া মানে সেইকণ সময়তে মই সেই ষ্টেজলৈ মাতোঁতে মানে তেতিয়াই মই চেচে বুলি কৈ পাইছিলোঁ আৰু মানুহে সঁচাকৈ চেচেটো কিনো ভাল পালে মানে বহুতে এতিয়া মোক কমেণ্টত লিখি থাকে চেচে বুলি বাইদেউ কওকচোন এবাৰ সেইকাৰণে বোলো নাই ইয়াৰ আচল অৰ্থটো মই কৈ দিয়াই ভাল আৰু সেয়া আচলতে আমি খুব গাঁৱত বাস কৰোঁ গাঁৱৰ আমাৰ মানে সৰুৰ পৰা গাঁৱত ডাঙৰ হৈছোঁ আমাৰ কথা বতৰাবিলাক খুব মানে তেনেকুৱা আমি মানে এনেকৈ কথা কওঁ আমাৰ শব্দবোৰৰ লগত কিছুমান মানে আনুষংগিক বেলেগ কিছুমান শব্দ লাগি যায় যেনে তেনে এই খালো বলো এনেকৈ কিছুমান শব্দ যে আহি যায় সেই তেনেকুৱা শব্দ কিছুমানো কৈ পাওঁ চেচে মৰিলো আৰু এনেকুৱা শব্দ কিছুমান যে আমি মানে কথাৰ লগত মানে আমাৰ এই শব্দবিলাক লাগি যায় মানে আচলতে সেইবোৰ আমি এৰাব নোৱাৰোঁ কেতিয়াবা মানে বহুত চেষ্টা কৰিলেও মানে পটককৈ এৰাব নোৱাৰি এইবিলাক শব্দ সদায় কৈ থকা হয় যে তাতো মোৰ সেই তেনেকুৱাই হৈছিলে ঘপককৈ কৈ পাইছোঁ মই ভাবিছোঁ কি টিভিত নিদিব নেকি কাটি কুটি দিব বুলি ভাবিছিলোঁ কিন্তু ডাইৰেক্ট চব দি দিলে কি কৰিব আৰু উপায় নাই আৰু সেয়া চেচে আচল অৰ্থ আচলতে সেইটো আপোনালোকক আজি মই কথাখিনি একদম ক্লিয়াৰ কৰি দিছোঁ দেই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে কাৰণ আজি বিশেষ নাই প্ৰথমতে মই সেইকাৰণে কৈছোঁ যে আজি এই চেচে ইয়াৰ আচল অৰ্থটো ক'বলৈ মই ভিডিঅ' বনাইছোঁ যিহেতু বহুতে মোক কমেণ্ট কৰি আছিলে সুধি থাকে এই চেচে বুলি জোকায়ো থাকে কিবা কিবি কৈ নাই আজি বুলি কথাটো ক্লিয়াৰ কৰি দিওঁ আৰু সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ আৰু বেছি দীঘল কৰি থকা নাই বেছি দীঘল হ'লে আপোনালোকেও চাই আমনি পাব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে ক'বচোন কমেণ্টত তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈও বিচাৰিম মানে মই চেষ্টা কৰিম আৰু সেয়া আজি ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু দাঁতটো এইফালে বহুত বেছি বিষাই আছে যিসকলে চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পাইছে লাইক কৰিব কমেণ্টত ক'ব ভাল বেয়াবিলাক কেনেকুৱা ধৰণৰ বিচাৰে সেয়াও ক'ব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই